তেওঁ বিয়া এতিয়াই পাতি লওক ইলেকশ্যনৰ পিছত অসমত UCC আহিব তেতিয়া পাতিলে এৰেষ্ট হ'ব গতিকে ইলেকশ্যনৰ আগতে কইনা লৈ পাতি ল'লে ঠিক আছে তেতিয়া মাতিলে আমিও যাম কাৰণ এতিয়ালৈকে ইলিগেল নহয় মই যিমান দূৰ জানো তেখেতৰ এগৰাকীয়ে পত্নী আছে আজি দুগৰাকী তিনিগৰাকীও তেওঁ বিয়া কৰাব পাৰে কিন্তু ইলেকশ্যনৰ ঠিক পিছতেই আমি বহু বিবাহ বন্ধ কৰিম তাৰ গোটেই প্ৰস্তুতি সম্পূৰ্ণ গতিকে যদি বিয়া কৰে একেদিনাই কৰক আমাকো মাতক খাব আজিলৈকে লিগেল হৈ আছে কিন্তু ইলেকশ্যনৰ পিছত ইলিগেল আৰু মই বাধা কৰিলেও বুলিতো নহয় মইতো কাকো বাধা নকৰোঁ আইনেহে বাধা কৰিব আৰু আইনে বাধা কৰা কাম এটা জোৰ জবস্তি কৰিলে আইনে ব্যৱস্থা লয় উই আৰ কনচিডাৰিং বোথ বাট উই আৰ ৱেইটিং ফৰ সাম issues to be resolved so all these will be resolved after the parliamentary election তেওঁ বিয়া এতিয়াই পাতি লওক ইলেকশ্যনৰ পিছত অসমত UCC আহিব তেতিয়া পাতিলে এৰেষ্ট হ'ব গতিকে ইলেকশ্যনৰ আগতে কইনা লৈ পাতি ল'লে ঠিক আছে তেতিয়া মাতিলে আমিও যাম কাৰণ এতিয়ালৈকে ইলিগেল নহয় মই যিমান দূৰ জানো তেখেতৰ এগৰাকীয়ে পত্নী আছে আজি দুগৰাকী তিনিগৰাকীও তেওঁ বিয়া কৰাব পাৰে কিন্তু ইলেকশ্যনৰ ঠিক পিছতেই আমি বহু বিবাহ বন্ধ কৰিম তাৰ গোটেই প্ৰস্তুতি সম্পূৰ্ণ গতিকে যদি বিয়া কৰে একেদিনাই কৰক আমাকো মাতক খাব আজিলৈকে লিগেল হৈ আছে কিন্তু ইলেকশ্যনৰ পিছত ইলিগেল আৰু মই বাধা কৰিলেও বুলিতো নহয় মইতো কাকো বাধা নকৰোঁ আইনেহে বাধা কৰিব আৰু আইনে বাধা কৰা কাম এটা জোৰ জবস্তি কৰিলে আইনে ব্যৱস্থা লয় উই আৰ কনচিডাৰিং বোথ বাট we are waiting for some issues to be resolved so all these will be resolved after the parliamentary election তেওঁ বিয়া এতিয়াই পাতি লওক ইলেকশ্যনৰ পিছত অসমত UCC আহিব তেতিয়া পাতিলে এৰেষ্ট হ'ব গতিকে ইলেকশ্যনৰ আগতে কইনা লৈ পাতি ল'লে ঠিক আছে তেতিয়া মাতিলে আমিও যাম কাৰণ এতিয়ালৈকে ইলিগেল নহয় মই যিমান দূৰ জানো তেখেতৰ এগৰাকীয়ে পত্নী আছে আজি দুগৰাকী তিনিগৰাকীও তেওঁ বিয়া কৰাব পাৰে কিন্তু ইলেকশ্যনৰ ঠিক পিছতেই আমি বহু বিবাহ বন্ধ কৰিম তাৰ গোটেই প্ৰস্তুতি সম্পূৰ্ণ গতিকে যদি বিয়া কৰে একেদিনাই কৰক আমাকো মাতক খাব আজিলৈকে লিগেল হৈ আছে কিন্তু ইলেকশ্যনৰ পিছত ইলিগেল আৰু মই বাধা কৰিলেও বুলিতো নহয় মইতো কাকো বাধা নকৰোঁ আইনেহে বাধা কৰিব আৰু আইনে বাধা কৰা কাম এটা জোৰ জবস্তি কৰিলে আইনে ব্যৱস্থা লয় we are considering both but we are waiting for some issues to be resolved so all these will be resolved after the parliamentary election